এজন এনাউন্সাৰ মানে যাৰ ডিপাৰ্টমেণ্টে তেওঁলোকক কিছুমান ইনচাৰ্ভিচৰ প্ৰুফ বিচাৰিছিলে কোৰ্টে কি অৰ্ডাৰ দিয়ে কোৰ্টৰ অৰ্ডাৰটো চাইছিলে উঠাবৰ কাৰণে যদি কোৰ্টে সেই সময়লৈকেও নিদিয়ে তেনেহ'লে সিমান সংখ্যক চিট আমি ৰাখি থওঁ বাকীখিনিক আমি দি দিম তেওঁলোকক ভুল কৰি পেলাই আমাক ভুল কৰি হ'লেও আমাৰ 10 অক্টোবৰ আমি ছাৰ তেওঁলোকক ভুল কৰি হ'লেও আমি দিম কিন্তু 10 অক্টোবৰ হ'ব 10 অক্টোবৰ আগত আমি এপইণ্টমেণ্ট দিয়াৰ 4-5 দিন আগত 4,500 এই 5,500 ফাইনেল মেৰিট লিষ্ট নোহোৱালৈকে 4,500 ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ব কাৰণ ইয়াতে 5,500 যিসকলে আবেদন কৰিছে তেওঁলোকে 4,500টো আবেদন কৰিছে গতিকে এখন মেৰিট লিষ্ট ওলাই যোৱাৰ পাছত সেই নামখিনি আমি 4,500ৰ পৰা আউট কৰি দিম এইটো হ'ব না 4,500 এইটো বছৰ মানে বাধা ৰাখি থৈছে মানে মই ক'লো হ'ব সেইটোৱে কৰিম আকৌ একেটা ঘূৰাই বুলি এইটো মাহতে দিবনে এইটো বছৰতে দিবনে ছাৰ